সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ যি নৱম দ্বিবাৰ্ষিক অধিৱেশন ধেমাজিৰ বাটঘৰীয়াৰ শিঙিমাৰী ধনবৰচোলা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ আছে বুলি আপোনালোকে ইতিমধ্যে গম পাইছে মোৰ ভিডিঅ' যোগেদি। আৰু আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী শোভাযাত্ৰাত এয়া অংশগ্ৰহণ কৰিছে অলেখ হাজাৰ হাজাৰ আমাৰ সোণোৱাল জনগোষ্ঠীৰ নাচনীয়ে আহি আজি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু আপোনালোকক কৈছিলে যে আজি ৭,০০০ অধিক নাচনীয়ে আজি লেচেৰি অংশগ্ৰহণ কৰিব। আৰু ইতিমধ্যে আমাৰ ধেমাজি জিলাৰ বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ নাচনী আহি আজি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু আপোনালোকে আজি ৭,০০০ অধিক নাচনীয়ে যি লেচেৰি প্ৰদৰ্শন কৰিব সেই লেচেৰি আপোনালোকে চাবলৈ পাব। এই শোভাযাত্ৰাত সোণোৱালসকলৰ উপৰিও বড়ো জনগোষ্ঠীসকলৰ কৃষ্টি আৰু মিচিংসকলৰ কৃষ্টি লগতে আমাৰ এই ধেমাজি জিলাত থকা অন্যান্য জনগোষ্ঠীসমূহৰো কৃষ্টি দলে আজি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু এটা খুব ভাল লগা দৃশ্য দেখিবলৈ পোৱা গৈছে। আৰু এই শোভাযাত্ৰাৰ দৃশ্যবিলাক মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক যিহেতু মই প্ৰথমৰে পৰা কৈ আহিছিলোঁ যে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ নৱম দ্বিবাৰ্ষিক অধিৱেশন যিখন অধিৱেশন ধেমাজিৰ বাটঘৰীয়াৰ শিঙিমাৰী ধনবৰচোলা ক্ষেত্ৰত অনুষ্ঠিত হৈ আছে। আৰু তাতে কি হয় ৭,০০০ নাচনীয়ে লেচেৰি প্ৰদৰ্শন কৰিব বুলি আপোনালোকক মই কৈছিলোঁ। আৰু ইতিমধ্যে সেই ৭,০০০ নাচনীয়ে লেচেৰি প্ৰদৰ্শন কৰিলে এই ধনবৰচোলা সমন্বয় ক্ষেত্ৰত। আৰু আপোনালোকক এই যে ৭,০০০ নাচনীয়ে লেচেৰি প্ৰদৰ্শন কৰিলে তাৰ দৃশ্যবিলাক আপোনালোকক দেখুৱালোঁ। Gole
সৰু ফুটা ঐ জান হাতৰো নহলং কালি যাব মনে গলে বিলিঙা ডেকালৈ যাব মনে গলে বিলিঙা ডেকালৈ ঐ জান কপালত নাহিলং ভাগি ধুবাং বাং দলনিতে জাকৈ ভাং ধুবাং বাং দলনিতে জাকৈ ভাং এঠালৈ পকালৈ খৰিকা সিও ফুলে টপকি গতিকেলৈ আমাৰ মাজত উপস্থিত হোৱাহি আমাৰ চৰকাৰ কিন্তু প্ৰদান কৰি ল'ব আমি বক্তব্য ৰাখিবলৈ আৰু জনাইছোঁ। আমাৰ আঁচনিবিলাক এনেকুৱা মানে কি হয় এবাৰ যদি লেচেৰি আছে আৰু মানে ৰৈ থাকিব নোৱাৰে আৰু এতিয়াও আপোনালোকে চাওক যি ৭,০০০ নাচনীয়ে লেচেৰি প্ৰদৰ্শন কৰাৰ কথা কৈছিলোঁ আৰু সেই ৭,০০০ নাচনীয়ে লেচেৰি প্ৰদৰ্শন শেষ কৰিলে আৰু তাৰ পাছতো দেখিছে লেচেৰি নাচি আছে এতিয়াও। আমাৰ ৰাইজে সুবিধা লোৱাৰ ব্যৱস্থাখিনি আছে। ক্ৰমশ আমি আহি শেষখনত উপস্থিত হৈছোহি অৰ্থাৎ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ ৯ম দ্বিবাৰ্ষিক অধিৱেশনখনি সফল সমাপ্তিৰ পথত আৰু আমি একেবাৰে শেষখনত উপস্থিত হৈছোহি। মুকলি সভা শেষ হওঁ অৱস্থাত আছে আৰু খন্তেক পিছতে অৰ্থাৎ মুকলি সভা শেষ হ'ব আৰু এই মুকলি সভাত যিসকল বিশিষ্ট অতিথি আহিছিলে তেওঁলোকৰ ভাষণ মই আপোনালোকৰ আগত দেখুৱাব নোৱাৰিলোঁ, তাৰ কাৰণে ক্ষমা কৰিব। আৰু ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া আছে, অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুবাসনা দত্ত আহিব আৰু ৰাতিৰ যি সাংস্কৃতিক সন্ধিয়া হ'ব তাৰ দৃশ্য মই আপোনালোকক নেদেখুৱাওঁ। আৰু আপোনালোকে এই যে আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ অধিৱেশনৰ ভিডিঅ' আপোনালোকক দেখুৱাই আছিলোঁ একাদিক্ৰমে আৰু আপোনালোকে বহুত মৰম দিলে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে সদায় আপোনালোকে আমাৰ পৰা সোণোৱাল জনগোষ্ঠীৰ লগত জড়িত বিভিন্ন ভিডিঅ' চাই থাকিবলৈ পাব। আৰু আজিলৈ মই ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।